যোৱাকালি ৰাতিপুৱা ঠিক 3:30 মান বজাতে ফোন কল এটা আহিল। আহি ফোনটো ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ লগে লগে শুনা পালোঁ। আপোনালোকে দেখিছে এইটো কি হৈছে, কি তৈয়াৰী কৰি আছে। তো বহুত শ্বক হৈ গ'লোঁ যে মোৰ দাদা এজনৰ নাইকিয়া হ'ল। ৰাতিপুৱা একদম ৰাতি 3:30 মান বজাতে, ৰাতিপুৱা বেলা বুলিয়ে ক'ব লাগিব। তথাপিও আন্ধাৰে মন্ধাৰে ঘৰৰ পৰা বিচনাৰ পৰা শুই উঠি ল'ৰা দুটাকো উঠাই মেলি তিনিজনে দৌৰি দৌৰি গ'লোঁ। ওচৰতে আছে যিহেতু, তো দৌৰি দৌৰি গৈ পালোঁ মানুহজন নাইকিয়া হৈ থাকিল। মনটো বহুত বেয়া লাগিল। তথাপিও সাহস কৰি ভিডিঅ'টো কৰিলোঁ। তেখেতৰ স্মৃতি মই ৰাখিবলৈ চিৰজীৱনলৈকে ৰাখিবলৈহে এই ভিডিঅ'টো কৰিলোঁ। গা পা ধুৱাই মেলি তাৰপিছত অকণমান ৰাতিপুৱা বেলাতে এয়া আমি ফুল চুল লগাই কাপোৰ চাপোৰ পিন্ধাই এনেকৈ থৈ দিলোঁ। তাৰপিছত এয়া আমিও এদিন এনেকৈ যাব লাগিব, এনেকৈ গাঁতত সোমাই থাকিব লাগিব। মানুহে যিমানেই যিয়ে নহওক, ভাল কাম কৰিলে সকলোৱে ভাল। এন্ধাৰ হৈ গ'ল। ছোৱালী দুজনীক ৰখি থাকোঁতে বহুত দেৰি হ'ল, যিহেতু দূৰৰ পৰা আহিছে। তো এদিন এনেকৈ থ'বলগীয়া হৈ গ'ল। চাই কান্দি কান্দি মুখখন, চেহেৰাটো চাই কান্দি কান্দি এনেকৈ ৰাতি কটাবলগীয়া হৈ গ'ল। তাৰপিছত এয়া মানুহবিলাকে, মিস্ত্ৰীবিলাকে গধূলিলৈকে কাম কৰি আছে। দেৰিকৈ পোৱাৰ বাবে আজি ৰাতিপুৱাহে থ'বলগীয়া হৈ গ'ল। সৎকাৰবোৰ কৰিবলগীয়া হৈ গ'ল নিয়মবোৰ। যিহেতু নিজৰ সন্তানবোৰে চাব নোচোৱাকৈ কেনেকৈ কৰি দিব বুলি তাহাঁতক ৰখোতে দেৰি হৈ গ'ল। চলিকেইটাও আহি পালে। আহি পাই এই অৱস্থা, কি কৰিব। তাৰপিছত চব ৰাইজে আহি এনেকৈ বহিলে। কফিনটো ৰাতিপুৱা বেলা শেষ নোহোৱাৰ বাবে আজি ৰাতিপুৱা আকৌ চব শেষ কৰি আকৌ ৰাতিপুৱা চবেই গোট খালে। মানুহবোৰ বহুত, গাঁৱৰ মানুহবোৰ সহজ সৰল, বহুত ভাল। ইজনে সিজনক মৰম চেনেহ, ইমান মানুহ। দুদিন এনেকৈ থাকিলে। তাৰপিছত এতিয়া অন্তিম কাল হ'ল, অন্তিম সময় আহিল নিবলৈকে। এনেকৈ ওলাই মেলি আমাকো এদিন এনেকৈয়ে মেৰিয়াই মেলি পঠাই দিব। সকলোৰ সময় আহিব। আহিছোঁ যেতিয়া যাবই লাগিব, নহয় জানো? বেয়া লাগিলেনো কি হ'ব? এইটোতো স্বাভাৱিক হয় যে আমি এদিন জন্ম লোৱাৰ পাছত এদিন মৰিমেই, এদিন যাবই লাগিব এই সংসাৰখন এৰি। ইয়াত আপোন বুলিবলৈ কোনো নাই, পৰ বুলিবলৈ কোনো নাই। চবেই আপোন, চবেই পৰ। কিন্তু তুমি অকলেই আহিছা, অকলেই যাবা। তোমাৰ আপোন বুলিবলৈ কোনোৱেই নাই এই সংসাৰত, সঁচা কথা ক'বলৈ গ'লে। কাৰণ আমাৰ আপোন বুলিবলৈ কাকনো ক'ম? যাওঁতেতো আমি অকলেই যাম ন, বেলেগকতো লৈ নাযাওঁ। মোৰ লগত কোনোতো নাযায়। সেইবাবেই মই কৈছোঁ, আপোন বুলিবলৈ এই সংসাৰত কোনো নাই। যিহেতু আমি অকলে আহিছোঁ, অকলে যাব লাগিব। তাৰপিছত আমাৰ নিয়মত 5 বাৰ এনেকৈ এই ফুটি দিয়াৰ আগত 5 বাৰমান ৰাউণ্ড ঘূৰিব লাগে। 5 বাৰ ঘূৰাৰ পাছতহে ৰখিব। তাৰপিছত মূৰটো তলফালে কৰি, পশ্চিম ফালে কৰি থ'বহি। মই ভিডিঅ'টো আমাৰ অকণমান যিহেতু মেমৰি হিচাপেও ছেভ কৰিবলৈ বা আমাৰ কিছুমান নিয়মবোৰো অকণমান দেখাম বুলি সাহস কৰি ভিডিঅ'টো কৰিলোঁ।
কোনোবাই বেয়া পালেও ক্ষমা কৰিব, কিবা ভুল হ'লেও সকলোৱে ক্ষমা কৰিব। আজি নাই আৰু বিদায় মাগিছোঁ তোমাৰ পৰা, তোমাৰ আত্মাই শান্তি পাওক, চিৰ শান্তি পাওক। এয়া আমাৰ দাদাই আমাৰ সংগঠনৰ ছেক্ৰেটেৰী হিচাপে পদবীত আছিলে কাৰণে সংগঠনৰ মানুহবোৰো মনোপ্ৰাৰ্থনা জনাই তেখেতৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰি আমি সকলোৱে এনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ। আপোনালোকে সকলোৱে তেখেতৰ আত্মাৰ কাৰণে অনুগ্ৰহ কৰি এবাৰ প্ৰাৰ্থনা কৰি দিব আৰু কমেণ্ট কৰি দিব যাতে তেওঁ স্বৰ্গত ধুনীয়াকৈ স্থান পায়। আজিৰ পৰা নাই, তোমাক আৰু কেতিয়াও দেখি নাপাম, তুমি অকলে থাকিব লাগিব ইয়াত। সেইবাবেই কৈছোঁ আপোন মানুহ বুলিবলৈ কোনো নাই। কিমানটো কান্দিব আপোন মানুহ বুলি, এবছৰমান, 5 দিনমান, 1 মাহমান, তাৰপিছত লাহে লাহে চবে পাহৰি যায়। চবেই পাহৰি যাব এদিন, লাহে লাহে দুখবোৰো আঁতৰি যাব। সেইবাবেই কৈছোঁ ইয়াত আপোন বুলিবলৈ কোনো নাই। এদিন সকলোৱে এনেদৰে যাব আৰু সকলোৱে লাহে লাহে পাহৰি যাব। যিমানেই আপোন মানুহ নহওক কিয়, নাথাকক কিয়, নহওক কিয়, নিজৰ মানুহ বুলি নিজৰ সন্তানেও সময়ত পাহৰি যাব লাহে 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 লাহে। একেবাৰে মনৰ পৰা আঁতৰাই নিদিয়ে, তথাপিও লাহে লাহে পাহৰিবলৈ সেইটো স্বাভাৱিক, চব মানুহৰে হেৰি লাহে লাহে পাহৰিব, লাহে লাহে চবে পাহৰি যাব। সেইবাবে মই এজ এ মেমৰি ইন দ্য লাভিং মেমৰি অফ মাই ব্ৰাদাৰ এই ভিডিঅ'টো কৰি থলোঁ, যাতে আমি পাছত চাব পাৰোঁ পাছলৈকে। তাৰপিছত এয়া এই নিয়ম নীতি কৰাৰ পাছত ইয়াত শান্তি পানী ছিটিয়াই শান্তি যোনে যোনে কৰিব পাৰে। ইয়াৰ পাছতে মিস্ত্ৰীবিলাক গাঁৱৰ সকলোৱে মিলিজুলি, ইয়াত কোনো আমি কেতিয়াও মানে পইচা দি নামাতো, এইবিলাক চবে সহায় কৰে নিজৰ ভাগে ভাগে। তাৰপিছত আহি মোৰ ঘৰতে এয়া আলহী অতিথি যিমান দুখ কষ্টেৰে মোৰ হেৰি চাইছে, আজিৰ দিনটোত কষ্ট কৰি দিছে, সেই সকলোকে মাতি মোৰ ঘৰতে ভাত এসাঁজমান খুৱাই থলোঁ। তাৰপিছত আকৌ গৈ চালোঁ, চব কমপ্লিট হ'ল, অলমষ্ট কমপ্লিট হ'ল। তাৰপিছত এনেকেই আজি তুমি অকলে থাকিবা দাদা, ভগৱানে তোমাৰ আত্মাক চিৰ শান্তি দিয়ে যেন তাৰে কামনা কৰিলোঁ।